হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এক্সাম এস্পিৰেণ্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টো আমি আলোচনা কৰিবলৈ লৈছোঁ চিটেট ছেপ্টেম্বৰ যি আহি আছে তাৰ সহায় হোৱাকৈ অসমীয়া ভাষাৰ কাৰণে কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আৰু আজিৰ ভিডিঅ'টো হৈছে আমাৰ প্ৰেক্টিছ ছেট নম্বৰ 5। যদি ইয়াৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই, প্লেলিষ্টত গৈ চাব পাৰিব বা আমাৰ চেনেলত ভিজিট কৰি এইবোৰ চাব পাৰিব। যদি দেৰি নকৰি এতিয়া পোনে কুৱেশ্যন এনচাৰলৈ আগবাঢ়িম। আজিৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটোত দিয়া আছে যে তলৰ কোনগৰাকী তত্ত্ববিদে ধাৰণা কৰিছিল যে শিশুৰ ভাষা শিকাৰ বাবে অন্তৰ্নিহিত বা জন্মগত ক্ষমতা থাকে। ইয়াত কৈছে যে কোনোবা এজন ভাষা বিজ্ঞানীকে কি কৰিছিলে, তেওঁ আমি যে মানুহ হিচাপে যেতিয়া জন্ম লাভ কৰাৰ লগে লগে কি হয়, আমাৰ এই যে আমি ভাষাবোৰ শিকি থাকো, এই ভাষা শিকাৰ এটা জন্মগত ক্ষমতা থাকে বুলি ইয়াত কৈছে বা অন্তৰ্নিহিত ক্ষমতা থাকে বুলি কৈছে। আৰু এই যি ধাৰণাটো কোনে দিছিল আমি সেইটো ক'ব লাগে। ইয়াত যদি আমি চাব যাওঁ, প্ৰথম অপশ্যনত দিয়া আছে BF স্কিনাৰ জানো আমি কোন হয়, এও আছিলে কি এজন আচৰণবাদী বিহেভিয়াৰিষ্ট আছিল। আৰু তেওঁ কৈছিলে যে মানুহক অনুকৰণ কৰি কি কৰা হয়, ভাষা শিকা হয়। ডাঙৰক আমি যেতিয়া জন্ম লাভ কৰি লাহে লাহে কি কৰোঁ, আমি ডাঙৰ হৈ গৈ থাকোঁ। আৰু তেতিয়া কি কৰোঁ, আমি ডাঙৰৰ মুখত বিভিন্ন ধৰণৰ ভাষা শুনো আৰু যিটো পৰিৱেশত আমাৰ জন্ম হয়, ভাষাটো আমি কি কৰোঁ, অনুকৰণ কৰি শিকোঁ বুলি BF স্কিনাৰে কৈছিলে। আৰু এই যিটো ধাৰণা দিছিলে, এই ধাৰণাটো দিছিলে আমাৰ ন'ম চমস্কি। তেওঁ কি কৈছিলে, এজন ভাষা বিজ্ঞানী আছিলে। তেওঁৱে কৈছিলে যে আমাৰ ভাষা শিকা এটা জন্মগত বা অন্তৰ্নিহিত শক্তি আছে, আৰু সেই শক্তিৰ সহায়ত আমি কি কৰোঁ, ভাষা এটা শিকো। আৰু তেওঁ কৈছিলে যে আমাৰ মাজতে কি থাকে, LAD লেংগুৱেজ একুইজিশ্যন ডিভাইচ এটা আছে, আৰু সেই ডিভাইচটোৰ জৰিয়তে আমি কি কৰোঁ, ভাষাবোৰ শিকি থাকোঁ। আৰু ইয়াত যদি আছে জিম কিউমিন্স এজন ভাষা বিজ্ঞানী আছিল। আৰু তেওঁ কৈছিলে যে তেওঁ আপেক্ষিকতাবাদ নামৰ এটা সূত্ৰ দিছিলে। আপেক্ষিকতাবাদত কি কোৱা হয়, কি বুজোৱা হয়, আমি যি যেনেকুৱা ধৰণৰ চিন্তা কৰোঁ বা আমাৰ পৃথিৱীখনক আমি যেনেকুৱা ধৰণে আমি চাওঁ, আমাৰ চাৰিওফালে যি আছে পৰিৱেশ আছে, সেই পৰিৱেশৰ পৰা আমি যেনেকুৱাকে ভাবো বা যেনেকুৱাকে আমাৰ মনত চিন্তা কৰোঁ, সেইবোৰে আমি কি কৰোঁ, ভাষাৰ জৰিয়তে প্ৰকাশ কৰোঁ। আৰু এই আপেক্ষিকতাবাদৰ সূত্ৰটোৱে দিছিলে কেনে, জিম কিউমিন্সে দিছিলে। আৰু ইয়াত দিয়া আছে ফ্ৰয়ডে এজন কি আছিলে, আচৰণবাদী আছিলে। আৰু তেওঁ এজন মনোবিজ্ঞানী আছিলে, আৰু তেওঁ মনৰ ওপৰত বিভিন্ন ধৰণৰ চিন্তাধাৰা কৰিছিলে। চ' আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 2 সুধিছে যে এটা পুনৰ কৰিব পৰা প্ৰকাৰৰ পৰীক্ষা হৈছে তলৰ কোনটোৰ পৰীক্ষা। আমাৰ যি ৰিকল টাইপ পৰীক্ষা বুলি কৈছে ইয়াতে, যে আমি কিবা এটা বস্তু শিকিলো বা মুখস্থ কৰিলো, কৰাৰ পিছত আমি এইটো ৰিকল কৰিছো, আৰু এই যিটো পৰীক্ষা, এই পৰীক্ষাটোক আমি কি বুলি ক'ব পাৰিম। ইয়াৰ প্ৰথমটো দি আছে চিন্তা কৰাৰ ক্ষমতা, থিংকিং এবিলিটি। ইয়াত থিংকিং এবিলিটিৰ কথা হোৱা নাই। থিংকিং এবিলিটি হলে কি কৰিম, আমাৰ যি সমস্যা এটা সমাধান কৰাৰ যি ক্ষমতা, সেইটোত আমি কি কৰিম, থিংকিং কৰিম, আমি ভাবি চিন্তি কি কৰিম, সেইটো সমস্যাটো সমাধান কৰি থাকিম। ইয়াত আমাক জাষ্ট কৈছে যে কিবা এটা বস্তু আমি মনত ৰাখি সেইটো ৰিকল কৰিব লাগে। চ' এই ক্ষেত্ৰত শুদ্ধ উত্তৰ অপশ্যন নম্বৰ 2 হ'ব। ইয়াত স্মৃতি শক্তি বা মেমৰিৰ কথা আমাক ক'ব বিচাৰিছে। আমি নিশ্চয় পাইছো ব্লুম টেক্সনমিৰ কথা। ব্লুম টেক্সনমি কি কৰিছিলে, আমি কেনেকৈ শিকো, সেই বস্তুবোৰ কি কৰিছিলে, তেওঁ বৰ্গীকৰণ কৰিছিলে। আৰু তাৰে প্ৰথম যিটো আছিলে সেইটো মেমৰি বা কি কৰি ক'ব পাৰো, নলেজ বুলি ক'ব পাৰো বা স্মৃতি বুলি ক'ব পাৰো। সেই স্মৃতিটোৰ কথা ইয়াতে সুধিছে। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3ত ক'ব বিচাৰিছে যে শিশুসকল এনে কাৰ্যকলাপৰ দ্বাৰা অনুপ্ৰাণিত হয়, যিবোৰ শিশুসকল কিছুমান কাৰ্যৰ দ্বাৰা অনুপ্ৰাণিত হয়, সেই কাৰ্যবোৰ কি বুলি আমাক সুধিছে ইয়াতে। প্ৰথম অপশ্যনত দিছে প্ৰাপ্তবয়স্কৰ দ্বাৰা পৰিকল্পিত, শিশুসকলে যিসকল কাৰ্যপ্ৰণালীৰ দ্বাৰা অনুপ্ৰাণিত হয়, সেইবোৰ কোনে ডিজাইন কৰে বুলি কৈছে, প্ৰাপ্তবয়স্কসকলে ডিজাইন কৰিছে বা তেওঁলোকে পৰিকল্পনা কৰিছে, আৰু সেইটো চাই শিশুসকলে কি হ'ব, অনুপ্ৰাণিত হ'ব। এইটো কেতিয়াও নহয়। তাৰপিছত অপশ্যন নম্বৰ 2ত কৈছে শিক্ষকৰ বাবে অৰ্থপূৰ্ণ। এইটো ইয়াত শিক্ষকৰ কথা অহাই নাই, শিশুৰ বাবেহে হৈছে। চ' শিক্ষকৰ বাবে অৰ্থপূৰ্ণ হলেও এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে বা শিশুসকলে অনুপ্ৰাণিত নহয়। 3 নম্বৰত কৈছে শিশুৰ দ্বাৰা পৰিকল্পিত, অকল শিশুৰ দ্বাৰাও পৰিকল্পিত হলে নহব। ইয়াত আমাক ক'ব বিচাৰিছে যে তেওঁলোকৰ বাবে শিশুসকলৰ বাবে কি হ'ব লাগিব, এইটো অৰ্থপূৰ্ণ হ'ব লাগিব, তেওঁলোকৰ এইটো ভাল লাগিব লাগিব, তেতিয়াহে কি কৰিব, তেওঁ এইটোৰ প্ৰতি অনুপ্ৰাণিত হ'ব। চ' অপশ্যন নম্বৰ 4 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4ত কৈছে যে কিছুমান শব্দ এটাতকৈ বেছি অৰ্থ থাকিব পাৰে। অবভিয়াছলি থাকিব পাৰে, কেতিয়াবা আমি চাওঁ এটা শব্দৰ বহুত কেইটা অৰ্থ থাকে, বিভিন্ন প্ৰসংগত সেই শব্দটো কি হয়, অৰ্থ বেলেগ বেলেগ হৈ গৈ থাকে। বেছিভাগ আমি যদি চাওঁ অলংকাৰ যিবোৰ আছে, সেইবোৰৰ ক্ষেত্ৰত এটা শব্দৰে অৰ্থ বেলেগ বেলেগ হৈ গৈ থাকে। তাৰপিছত চাবি ইয়াত কি কৈছে, যে এটা নিৰ্দিষ্ট ভাষাত শব্দৰ অৰ্থ তলৰ কোনটোৰ সৈতে জড়িত। এই যে এটাতকৈ বেছি অৰ্থ থকা শব্দ, সেই শব্দবোৰৰ কথা কৈছে, যে নিৰ্দিষ্ট ভাষাৰ শব্দৰ অৰ্থ তলৰ কোনটোৰ সৈতে সম্পৰ্কিত বুলি কৈছে। ইয়াত যদি আমি চাব যাওঁ,
প্ৰথম অপশ্যনত দি আছে মানে অৰ্থতত্ত্ব, 2 নম্বৰ দি আছে ধ্বনিতত্ত্ব, 3 নম্বৰ দি আছে বাক্যতত্ত্ব আৰু 4 নম্বৰ দি আছে ৰূপতত্ত্ব। এইবোৰৰ বিষয়ে আমি আগতেও পাইছো। মানে অৰ্থতত্ত্ব কি হয়, ইয়াত অৰ্থৰ লগত জড়িত, ইয়াত আমাক অৰ্থই সুধিছে ন যে এটা শব্দৰ কেইবাটা অৰ্থ থাকিব পাৰে। চ' এইটো নিশ্চয় অৰ্থতত্ত্বৰ সৈতে জড়িত হ'ব বা চিমেন্টিক্সৰ সৈতে জড়িত হ'ব। আৰু ইয়াত কৈছে ধ্বনিতত্ত্ব, ধ্বনিতত্ত্বৰ লগত কি থাকিব মানে বিভিন্ন ধৰণৰ বিশিষ্ট ধ্বনি বা আন কিছুমান ধ্বনি আছে, এনেই ধ্বনি যিবোৰ থাকে আৰু বিশিষ্ট ধ্বনি নোহোৱাকৈ মানে বিভিন্ন ধৰণৰ ধ্বনি থাকে ন, এই ধ্বনিবোৰৰ বিষয়ে আমি যেতিয়া অধ্যয়ন কৰিম বা এই এটা ধ্বনি আন এটা ধ্বনিৰ লগত লগাই কেনেকুৱাকৈ আমি শব্দ এটা গঠন কৰিব পাৰো, এই বিষয়ে যেতিয়া আমি অধ্যয়ন কৰিম তাক আমি ধ্বনিতত্ত্ব বা ফন'লজি বুলি ক'ব পাৰিম। ঠিক তেনেকুৱা ধৰণৰ আমি বাক্য এটাৰ বিষয়ে যেতিয়া ধুনীয়াকৈ অধ্যয়ন কৰিম, বাক্যটোৰ অৰ্থনো কি হয় বা বাক্যটোৰ ষ্ট্ৰাকচাৰ কেনেকুৱা, কি শব্দ লগ লাগিছে, যেতিয়া সেইবোৰ আমি অধ্যয়ন কৰিম তাক আমি বাক্যতত্ত্ব বা চিনটেক্স বুলি ক'ব পাৰিম। ঠিক তেনেধৰণৰ ইয়াত যদি ৰূপতত্ত্বৰ কথা কৈছে, ৰূপতত্ত্বৰ ক্ষেত্ৰতো ঠিক তেনেই হ'ব যে মূল কিছুমান শব্দ আছে, সেই শব্দবোৰৰ লগত আন কিছুমান আমি শব্দ লগাই যেতিয়া কি কৰিম মানে আন এটা মানে অৰ্থ প্ৰকাশ কৰিম, তাক আমি এই ৰূপতত্ত্বৰ ভিতৰত ধৰিব পাৰোঁ। যেনেকুৱা ধৰণৰ খেতিৰ লগত অক লগাই দিছো, খেতিয়ক হৈ গৈছে, তো বেলেগ এটা অৰ্থ প্ৰকাশ কৰিছে। খেতি মানে আমি সাধাৰণতে যি মানে শস্য বনাও বা কি কৰোঁ, আৰু খেতিয়ক বুলি ক'লে আমি কি বুজিম যে যিজনে কৰিছে, তেনেকুৱা ধৰণৰ মানে ইয়াত ৰূপতত্ত্ব হ'লে মানে তেনেকুৱা ধৰণৰ বস্তু তাত আলোচনা কৰা হ'ব। চ' আমাৰ 4 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5ত কৈছে যে প্ৰতিকাৰমূলক শিক্ষণ ৰেমিডিয়েল টিচিঙৰ উদ্দেশ্য হৈছে, মানে ৰেমিডি কেতিয়া দিয়া হয় আমি জানো নিশ্চয় ন। ইয়াত আমি যদি চাব যাওঁ যে আমাৰ যি মানে ডায়েগনষ্টিক টেষ্ট আছে, মানে এটা শ্ৰেণী কোঠাত কিছুমান তেনেকুৱা ধৰণৰ দুৰ্বল বা পিছপৰা শ্ৰেণী মানে ছাত্ৰ ছাত্ৰী থাকিব পাৰে, তেওঁলোকক কি কৰিম আমি ডায়েগনষ্টিক টেষ্ট কৰিম, বা তেওঁলোকে সেই ভাষাটো বুজি পাইছে নে নাই বা যি চেপ্টাৰটো পঢ়াইছে এই চেপ্টাৰটো বুজি পাইছে নে নাই, তেতিয়া যেতিয়া মানে তেওঁলোকক মানে কি কৰিম মূল্যায়ন কৰিম, মূল্যায়ন কৰাৰ পিছত কিছুমান তেনেকুৱা ধৰণৰ থাকিব যে তেওঁলোকে বুজি পোৱা নাই, আৰু তেতিয়া আমি কি কৰিম ৰেমিডিয়েল টিচিং দিয়া হয়। আৰু এই ৰেমিডিয়েল টিচিঙৰ উদ্দেশ্য কি আমাক সুধিছে ইয়াতে। ইয়াত যদি চাব যে প্ৰথম অপশ্যনত দিছে সঠিকভাৱে শিকা নোহোৱা ভাষাসমূহৰ সমল পুনৰ শিকোৱা, এইটোৱে হ'ব ইয়াৰ ক্ষেত্ৰত শুদ্ধ হ'ব। মানে কিছুমান বস্তু তেওঁলোকে সঠিকভাৱে মানে বুজি পোৱা নাই বা ভাষাবোৰ টিচাৰজনেও হ'ব পাৰে কেতিয়াবা মানে টিচাৰজনে যিটো পদ্ধতিত বুজাইছে সেই ল'ৰা ছোৱালীবোৰ সেই পদ্ধতিটোত কি কৰিব পৰা নাই, বুজিব পৰা নাই। তেতিয়া শিক্ষকজনে কি কৰিছে সেই পদ্ধতিটো হ'লে আন এটা পদ্ধতিৰে যাতে যি পদ্ধতিত বুজালে তেওঁলোকে বুজি পায়, সেই পদ্ধতি লৈ তেওঁ কি কৰিছে ধুনীয়াকৈ বুজাই দিছে। চ' এই ক্ষেত্ৰত অপশ্যন নম্বৰ 1টোৱে হ'ব শুদ্ধ উত্তৰ। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 6। কুৱেশ্যন নম্বৰ 6ত কৈছে যে আপুনি শিক্ষাৰ্থীসকলৰ বহীসমূহ পৰীক্ষা কৰে আৰু মন্তব্য দিয়ে। এইটো এটা উদাহৰণ হ'ল, মানে কি কৰিছে ইয়াতে আপুনি এজন শিক্ষক হিচাপে কি কৰিব লাগিব, মানে ছাত্ৰ ছাত্ৰীসকলৰ কিবা হোমৱৰ্ক কৰিব দিছে বা পৰীক্ষা লৈছে, তাৰপিছত কি কৰিছে সেইবোৰ মূল্যায়ন কৰিছে, আৰু মূল্যায়ন কৰাৰ লগে লগে কি কৰিছে বা পৰীক্ষা কৰিছে, পৰীক্ষা কৰাৰ লগে লগে তাৰ মন্তব্যও দিছে যে যেনেকুৱা ধৰণৰ ইয়াত এইটো ভুল হৈছে তোমাৰ, এইটো এনেকুৱাকে লিখিলে বস্তুটো ভাল লাগিব, আৰু তেনেকুৱাকৈ কিছুমান মন্তব্য দি গৈছে। যেনেকুৱা ধৰণৰ আমি ফৰ্মেটিভ এছেছমেণ্টত কৰোঁ ন, ইয়াত ফৰ্মেটিভ এছেছমেণ্টৰ লিষ্ট মানে হৈছে আৰু যে মানে ক্লাছত কিছুমান মানে কি কৰিছে লিখিব দিছে, বস্তু এটা কুৱেশ্যন এটা লিখিব দিছে, লিখিব দিয়াৰ পিছত ছাৰে যেতিয়া চাইছে বহিবোৰ পৰীক্ষা কৰিছে, মানে ক'ত কেনেকুৱা ধৰণৰ ভুল হৈছে বা কেনেকুৱাকে লিখিলে ভাল লাগিব সেইটো তেওঁ মন্তব্য দি গৈছে লগে লগে। এইটো আমি কিহৰ উদাহৰণ বুলি ক'ব পাৰিম। ইয়াত যদি আমি চাব যাওঁ অপশ্যন নম্বৰ 1টোত যদি আছে ফিডবেক বা প্ৰতিপুষ্টি, এইটোৱে হ'ব ইয়াৰ ক্ষেত্ৰত শুদ্ধ উত্তৰ। আমি ইয়াত ফিডবেক দিছো, মানে ফৰ্মেটিভ এছেছমেণ্টতে সাধাৰণতে ফিডবেক দিয়া হয় ন, যেতিয়া আমি শ্ৰেণী এটা চলাই থকাৰ মাজতে যিখিনি পঢ়ালো কুৱেশ্যন এটা সুধিলো, সোধাৰ লগে লগে কি কৰিছো তেওঁলোকে বুজিছে নে নাই বা ক'ব পাৰিছে নে নাই, বা যদি ক'ব পৰা নাই তেতিয়া আমি বা ক'ব পাৰিলো ফিডবেক এটা দিওঁ ন, যে বহুত ভাল লাগিছে বা তুমি বহুত ধুনীয়াকে ক'ব পাৰিছা বা তুমি ক'ব পৰা নাই, এনেকুৱা ধৰণৰ হ'ব। মানে ইয়াত সেই ফিডবেকটো দিছে। ইয়াত যে অপশ্যন নম্বৰ 2ত কৈছে মূল্যায়ন, অকল মূল্যায়ন কৰা নাই ইয়াতে, মানে মূল্যায়ন কৰিলে তেওঁ কেনেকুৱা ধৰণৰ হ'ব, ছাবমিটিভ এছেছমেণ্টত আমি সাধাৰণতে মূল্যায়ন কৰোঁ, যেনেকুৱা ধৰণৰ বছৰেকীয়া পৰীক্ষা শেষ হৈ গ'ল, হোৱাৰ পিছত সেই কপিবোৰ আমি কি কৰিম চেক কৰি তাৰ বিষয়ে কোনো আমি মন্তব্য নিদিওঁ বা সেই বিষয়ে আমি ভাল বেয়া একো ক'বলৈ নাযাওঁ। চ' এইটো হ'ব মূল্যায়ন। চ' ইয়াত মূল্যায়নৰ কথা কোৱা নাই। তাৰপিছত কৈছে দৈনন্দিন মন্তব্য, অকল দৈনন্দিন তেওঁ যেনেকুৱা ধৰণৰ মন্তব্য দি যায়, কথা কৈ যায়, সেই মন্তব্য ইয়াত হোৱা নাই। বা বহি পৰীক্ষা কৰা, অকল বহিও তেওঁ পৰীক্ষা কৰা নাই, বহি পৰীক্ষা কৰাৰ লগে লগে কি কৰিছে মানে পৰামৰ্শ দি গৈছে। চ' আমাৰ অপশ্যন নম্বৰ 1টো হ'ব ইয়াৰ ক্ষেত্ৰত শুদ্ধ উত্তৰ। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 7। কুৱেশ্যন নম্বৰ 7ত কৈছে যে এজন ভাল বক্তাৰ এই ক্ষমতা থাকে, মানে এজন ভাল বক্তা মানে তেওঁৰ কি ক্ষমতা থাকে বুলি আমাক ইয়াত দিছে। আমি নিশ্চয় জানো যে এজন ভাল বক্তা হ'বলৈ গ'লে বা এজন ভাল কথক হ'বলৈ গ'লে তেওঁ কি লাগিব, মানে তেওঁৰ শ্ৰৱণ শক্তি ষ্ট্ৰং হ'ব লাগিব, আৰু প্ৰথমে তেওঁ মানে যি আগৰ সন্মুখৰ ব্যক্তিজন কিবা যে এটা কৈছে সেই কথাটো তেওঁ মনোযোগেৰে শুনি বা তেওঁৰ ব্ৰেইনত এটা ধুমুহাৰ সৃষ্টি হ'ব বা কৰ্ষণ সৃষ্টি হ'ব, ক্ষিপ্ৰ গতিত তেওঁ কি কৰিব সেই মানে ব্ৰেইনত তেওঁ ভাবি বা মগজুত তেওঁ সেইটো ভাবি কি কৰিব পাৰিব, তাৰ ধুনীয়াকৈ উত্তৰ দিব পাৰিব। চ' এই ক্ষেত্ৰত যে অপশ্যনবোৰ দিছে মানে ক্ষিপ্ৰ বিশ্লেষণ কৰা,
আৰু তাৰপিছত অপশ্যন নম্বৰ 2 কৈছে অন্য ভাষাত সহজকৈ প্ৰকাশ কৰা মানে অন্য ভাষাত অকল সহজকৈ বস্তুটো প্ৰকাশ কৰিলেই হ'ব জানো মানে তেওঁ যদি বুজি নাপায় বা যেটো সুধিছে সেইটো যদি তেওঁ ধুনীয়াকৈ বুজি নাপায় সো সেইটো মানে এই ক্ষেত্ৰত শুদ্ধ হ'ব নোৱাৰে তাৰপিছত কৈছে অনুবাদ কৰা অনুবাদৰ কথাও ইয়াত অহা নাই তাৰপিছত কৈছে বুজি পোৱা বা উপলব্ধি কৰা অকল বুজি বা পালে বা উপলব্ধি কৰিলেও নহ'ব তেওঁ ক'ব লাগিব ন কথক হিচাপে তেওঁ ক'ব লাগিব ইয়াত যি প্ৰথম অপশ্যন দি আছে ক্ষিপ্ৰ বিশ্লেষণ কৰা এইটোৱে হ'ব শুদ্ধ উত্তৰ মানে তেওঁ কিবা এটা শুনিছে বা শুনাৰ লগে লগে কি কৰিছে তেওঁ মানে মাইণ্ডত ক'ব পাৰিছে বা তেওঁক এটা টপিকৰ বিষয়ে ক'বলৈ দিয়া হৈছে এই টপিকটোৰ বিষয়ে তেওঁ ক্ষিপ্ৰ গতিত কি কৰিব পাৰিছে বিশ্লেষণ কৰি ধুনীয়াকৈ প্ৰেজেন্টেশ্যনটো উপস্থাপন কৰিব পাৰিছে এই ক্ষেত্ৰত ভাল এজন কথক হ'লে তেওঁ ক্ষিপ্ৰ বিশ্লেষণ প্ৰক্ৰিয়াটো বা তেওঁৰ থাকিব লাগিব সো শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ 1 এতিয়া নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8ত সুধিছে যে ধ্বনিতাত্ত্বিক সজাগতা ফনেমিক এৱাৰনেছ বুলিলে কি বুজায় ইয়াত ধ্বনিতাত্ত্বিক সজাগতাৰ কথা সুধিছে ধ্বনিতাত্ত্বিক সজাগতা মানে কি বুজায় ইয়াত দিছে শুদ্ধ বানান লিখা বানানেৰে লিখা অকল শুদ্ধভাৱে বানান লিখিলে আমি ধ্বনিতাত্ত্বিক সজাগতা বুলি ক'ম নে কি কৈছে ইয়াতে 2 নম্বৰ শব্দসমূহ সঠিক আৰু সাৱলীলভাৱে পঢ়া শব্দবোৰ তেওঁ সঠিক আৰু সাৱলীলভাৱে পঢ়ি যাব পাৰিছে এটো হ'ব তাৰপিছত কৈছে কথিত শব্দৰ ধ্বনিসমূহ ফনিমছ চিনাক্ত কৰাৰ আৰু ব্যৱহাৰ কৰাৰ ক্ষমতা আৰু 4 নম্বৰত কৈছে ধ্বনি ফনিমছ আৰু লিপিৰ মাজৰ সম্পৰ্ক স্থাপন কৰা আমাৰ ধ্বনি আৰু লিপি দুটা বেলেগ বেলেগ বস্তু ধ্বনি আৰু লিপিৰ মাজত সম্পৰ্ক স্থাপন কৰিলে আমি মানে ধ্বনিতাত্ত্বিক এৱাৰনেছ বুলি নকওঁ ইয়াত ধ্বনিতাত্ত্বিক এৱাৰনেছ হ'লে শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ যি 3 দিয়া আছে যে কথিত শব্দৰ ধ্বনিসমূহ ফনিমসমূহ কি কৰিব লাগিব চিনাক্ত কৰা আৰু ব্যৱহাৰ কৰাৰ ক্ষমতা তেওঁ কিবা ধ্বনি শুনিছে সেই ধ্বনিটো শুনাৰ লগে লগে তাৰ হেতু মানে বুজি পাইছে যে এইটো তেওঁ কৈছে বা তেওঁ চিনাক্ত কৰিব পাৰিছে আৰু হেতুৱে কি কৰিছে তেওঁ পৰৱৰ্তী মানে ভাষা কওঁতে ব্যৱহাৰ কৰিবলৈ পাইছে এই যেটো ক্ষমতা থাকে এটোকে আমি কি বুলি ক'ব পাৰিম ধ্বনিতাত্ত্বিক সজাগতা বা ফনেমিক এৱাৰনেছ বুলি ক'ব পাৰিম এতিয়া নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9ত কৈছে যে এজন শিক্ষক হিচাপে আপুনি আপোনাৰ শিক্ষণত শ্ৰব্য দৃশ্য সঁজুলি আৰু শাৰীৰিক কাৰ্যকলাপত ব্যৱহাৰ কৰিবলৈ পছন্দ কৰে ইয়াত কৈছে যে আপুনি এজন শিক্ষক হিচাপে আপুনি শ্ৰেণীকোঠাত কি কৰিব বিচাৰে শিক্ষণৰ দৃশ্য শ্ৰব্য সঁজুলি যেনেকুৱা ধৰণৰ আমি টিভিৰ কথা ক'ব পাৰো বা ইউটিউব আজিকালি মানে ক্লাছত আমি ইউজ কৰিব পাৰো স্মাৰ্ট বোৰ্ড যে আছে সেইবোৰৰ কথা কৈছে মানে দৃশ্য দেখা আৰু শুনা এই সঁজুলি কি কৰিছে ব্যৱহাৰ কৰিছে আৰু শাৰীৰিক কাৰ্যকলাপৰ ব্যৱহাৰ কৰিবলৈ পছন্দ কৰে এইবোৰ যে কৰিবলৈ দিছে আৰু তাৰ চাবলৈ দিছে এইবোৰ চাই কি কৰিব দিছে শাৰীৰিক কাৰ্যকলাপ তেওঁলোকক কিছুমান কৰিবলৈ দি আপুনি ভাল পায় আপুনি এজন শিক্ষক হিচাপে ইয়াত কৈছে তাৰপিছত কৈছে আপুনি এইটো কৰে কাৰণ আপুনি দেখে যে মানে এইটো আপুনি কিয় কৰিছে কি কাৰণত কৈছে এইটো মানে সুধিছে আৰু ইয়াতে অপশ্যন নম্বৰ 1ত কৈছে শিক্ষণ বৃদ্ধি কৰিবলৈ সৰ্বাধিক সংখ্যক ইন্দ্ৰিয়ৰ ব্যৱহাৰ কৰা মানে তেওঁ শিক্ষণটো যাতে ধুনীয়াকৈ হ'ব পাৰে তাৰ কাৰণে মানে কেইবাটাও ইন্দ্ৰিয় তাত জড়িত কৰিছে অকল যদি তেওঁলোকে মানে শুনি থাকিবলৈ দিয়া হয় তেওঁলোকে ইমান মানে এক্টিভ ভাৱে মানে শিকিব নোৱাৰিব বস্তুটো শুনাৰ লগে লগে যদি তেওঁলোকক ক'বলৈ দিয়া হয় বা তেওঁলোকক অকল শুনিয়ে থকা নাই তেওঁলোকে চাইছেও চোৱাৰ পিছত তেওঁলোকে শাৰীৰিক এক্টিভিটিও কিছুমান কৰিছে তেতিয়া কি হ'ব এই বস্তুটো তেওঁলোকে ভালকে মনত ৰাখিব পাৰিব বা ধুনীয়াকে মানে কি কৰিব পাৰিব আকৌ শুনাৰ লগে লগে টপকৈ মানে কৈ দিব পাৰিব সো এই ক্ষেত্ৰত এইটোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে শিক্ষণ বৃদ্ধি কৰিবলৈ সৰ্বাধিক সংখ্যক ইন্দ্ৰিয়ৰ ব্যৱহাৰ কৰিব খুজিছে আৰু সেই কাৰণে তেওঁ কি কৰিছে দৃশ্য শ্ৰব্য সঁজুলি ব্যৱহাৰ কৰিছে আৰু লগতে কি কৰিছে মানে শাৰীৰিক কাৰ্যকলাপো কিছুমান কৰিবলৈ দিছে অপশ্যন নম্বৰ 2ত কৈছিলে কি যে শিক্ষাৰ্থীসকলৰ মনোযোগ আঁতৰাই দিয়া মানে তেনেকুৱা কৰিলে আমি শিক্ষাৰ্থীসকলক মনোযোগ যি আছে তাক আঁতৰাই দিয়া হ'ব জানো এইটো কেতিয়াও নহয় মানে তেনেকুৱা কৰিলে শিক্ষাৰ্থীসকলৰ মনোযোগ ডাবল বৃদ্ধিয়ে পাব সো তেওঁলোকে শিকাৰ প্ৰতি আগ্ৰহ বেছি হ'ব এইটো শুদ্ধ হ'ব নোৱাৰে তাৰপিছত কৈছে কাৰ্যকৰী মূল্যায়নত সুবিধা প্ৰদান কৰা মানে তেওঁলোকৰ যাতে কাৰ্যকৰীভাৱে মূল্যায়ন হয় তাৰ কাৰণে কি কৰিছে সুবিধা প্ৰদান কৰিছে অকল মূল্যায়নৰ কাৰণে আমি এইবোৰ নকৰো মানে তেওঁলোকে যাতে ধুনীয়াকৈ শিকিব পাৰে বা এক্টিভ মানে ভাবে তেওঁলোকে কি হ'ব পাৰে জড়িত হ'ব পাৰে তাৰ কাৰণে শিক্ষকসকলে সদায় চেষ্টা কৰে অকল মূল্যায়নৰ কাৰণেই নহয় তাৰপিছত কৈছে যে শ্ৰেণীকোঠাত আপোনাক সকাহ দিয়ে মানে শ্ৰেণীকোঠাত শিক্ষকজনক কি কৰিব সকাহ দিব শিক্ষকজন এইবোৰ চলাই থৈ দিছে আৰু মানে টিভি এখন চলাই দিছে আৰু নিজে নিজে মনে মনে বহি আছে সেইটোও তো নহয় মানে শিক্ষকৰ সকাহৰ কাৰণে নহয় যাতে ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকৈ এক্টিভ হৈ বস্তুটো শিকিব পাৰে তাৰ কাৰণেহে এইবোৰ ব্যৱহাৰ কৰা হয় সো শুদ্ধ উত্তৰ অপশ্যন নম্বৰ 1 হ'ব এতিয়া নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 10 অৰ্থাৎ আজিৰ ভিডিঅ'টোৰ শেষৰটো কোৱেশ্চন ইয়াত কি কৈছে যে এগৰাকী ভাষা শিক্ষকে নিজৰ শ্ৰেণীত সমস্যা সমাধান পদ্ধতি কাৰ্যকৰীভাৱে পৰিচালনা কৰিব বিচাৰে তেওঁ কি কৰা উচিত ইয়াত কৈছে যে এজন শিক্ষক হিচাপে ভাষাৰ শিক্ষক হিচাপে মানে শ্ৰেণীত সমস্যা সমাধানৰ পদ্ধতি প্ৰবলেম সলভিং যি মেথড আছে সেই পদ্ধতিৰ কথা কৈছে কাৰ্যকৰীভাৱে যাতে এইটো আমি পৰিচালনা কৰি লৈ যাব পাৰো তাৰ কাৰণে আমি শিক্ষক হিচাপে কি কৰিব লাগিব ইয়াত কৈছে যে শিক্ষাৰ্থীৰ কাৰ্যকলাপবোৰ দূৰৰ পৰা লক্ষ্য কৰা মানে শিক্ষাৰ্থী কি কৰিছে সেইটো আমি দূৰৰ পৰা চাই আছো অকল শিক্ষক মানে আমি যদি সমস্যা প্ৰবলেম যেতিয়া সলভিং কৰিব যাম তেতিয়া আমি দূৰৰ পৰা শিক্ষাৰ্থীসকলে কি কৰিছে সেইটো চালে সমস্যা কেতিয়াও মানে
সন্মুখীন মানে সমাধান নহ'ব আৰু সমস্যা বাঢ়িহে যাব। তাৰপিছত কৈছে শিক্ষাৰ্থীসকলক তেওঁলোকৰ পিতৃ মাতৃৰ সৈতে পৰামৰ্শ কৰিবলৈ দিয়া। মানে আমি সমস্যা এটা সমাধান কৰিবলৈ দিছো ছাত্ৰ ছাত্ৰীসকলক, তেওঁলোকৰ পিতৃ মাতৃ ইয়াত কেনেকে আহিব? পিতৃ মাতৃৰ কথা নাহে, পিতৃ মাতৃৰ পৰা কি পৰামৰ্শ ল'ম ইয়াত? তাৰপিছত কৈছে অপকাৰী চিন্তা বা ডাইভাৰ্জেণ্ট থিংকিং উৎসাহিত কৰা। মানে যেতিয়া আমি কোনোবা এটা প্ৰব্লেম হৈছে, আমাৰ প্ৰব্লেমটো যেতিয়া সমাধান কৰিম, তাক আমি কি কৰিব লাগিব? বিভিন্ন ধৰণে থিংকিং কৰিব লাগিব। চাৰিও দিশৰ পৰা আমি মানে আমাৰ মগজুটো খুলি দিব লাগিব যে যাতে আমি বিভিন্ন দিশৰ পৰা চিন্তা চৰ্চা কৰিব পাৰো, যি ডাইভাৰ্জেণ্ট থিংকিং আছে বা অপহাৰী চিন্তন বুলি তাক কোৱা হয়। মানে আমি অকল এনেকে বুজিব পাৰো যে এটা সমস্যা আছে, সমস্যাটো এক ধৰণে আমি সমাধান নকৰো, কেইবা ধৰণেও সমস্যাটো সমাধান কৰিব পাৰো। এই যিটো কৌশল, এইটো ছাত্ৰ ছাত্ৰীসকলৰ মাজত মানে ডেভেলপ কৰিব কাৰণে কি কৰিব পাৰো? আমি এই সমস্যা সমাধান পদ্ধতিৰ মানে ব্যৱহাৰ কৰিব পাৰো। এইটো ইয়াৰ ক্ষেত্ৰত আমি যদি চাব যাওঁ শুদ্ধ উত্তৰ 3 হ'ব। তাৰপিছত কৈছে প্ৰক্ৰিয়াটোত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা। মানে এইটো হ'ব পাৰে যে তেওঁলোকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে, মানে সক্ৰিয়ভাৱে অকল অংশগ্ৰহণ কৰিলেও নহ'ব, তেওঁলোকে ডাইভাৰ্জেণ্ট থিংকিং মানে চাৰিওফালৰ পৰা তেওঁলোকে মানে সমস্যাটো সমাধান কৰাৰ চেষ্টা কৰিব লাগিব। ইয়াত আমি যদি চাব যাওঁ 4টা অপশ্যনৰ ভিতৰত 4টাও কেতিয়াবা শুদ্ধ হ'ব পাৰে, কিন্তু তাৰ মাজৰ পৰা আমাক আটাইতকৈ বেছি কোনটো এই কুৱেশ্যনটোৰ ক্ষেত্ৰত মানে খাটে আৰু সেইটো আমি এনচাৰটো দিব লাগিব। কেতিয়াবা এনেকুৱা হয় যে 4টা অপশ্যন দিছে, 4টাই শুদ্ধ হয়, কিন্তু তাৰ মাজৰ পৰা আমি এটা বাছি উলিয়াব লাগে। চ' ইয়াৰ ক্ষেত্ৰতো তেনেকুৱাই হ'ব। ইয়াৰ অপশ্যন নম্বৰ 3টো হ'ব ইয়াৰ ক্ষেত্ৰত শুদ্ধ উত্তৰ। এতিয়া চৰি মানে আমাৰ ভিডিঅ'টো এতিয়া মানে 10টা কুৱেশ্যন আছিলে আলোচনা কৰিবলৈ, 10টা কুৱেশ্যন আলোচনা কৰিলো। যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব। ভিডিঅ'টো সকলোৱে চোৱাৰ বাবে ধন্যবাদ।